হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰভু যীশুৰ মধুৰ নামত আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। প্ৰিয় বিশ্বাসীসকল, ঈশ্বৰে আমাক সুন্দৰ দিন সুন্দৰ বতৰবিলাক দি আছে, তাৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিওঁ। আহক আজি দিনটোৰ আৰম্ভণিতে আমি ঈশ্বৰৰ বাক্য চাওঁ। আজি বাক্য আমি লৈছোঁ মঠি 5 অধ্যায়ৰ 6 পদ। সুন্দৰ ঈশ্বৰৰ বাক্য আমাৰ কাৰণে কৈছে, ধাৰ্মিকতালৈ ভোক আৰু পিয়াহ লগাবিলাক ধন্য, কিয়নো তেওঁবিলাক তৃপ্ত হ'ব। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। প্ৰিয় বিশ্বাসীসকল, ইয়াত সুন্দৰ ঈশ্বৰৰ বাক্যই আমাৰ কাৰণে এইটোৱে কৈ আছে, যিবিলাক ব্যক্তিবিলাকে ধাৰ্মিকতালৈ হাবিয়াস কৰে, ধাৰ্মিকৰ পথত চলিবলৈ ইচ্ছা কৰে, পবিত্ৰ হৈ থাকিবলৈ ইচ্ছা কৰে, ঈশ্বৰৰ সহভাগিতাত থাকিবলৈ ইচ্ছা কৰে, নিজকে তেওঁৰ উপস্থিতিত সমৰ্পণ কৰিবলৈ ইচ্ছা কৰে, তেওঁবিলাক ধন্য। এতিয়া মানুহবিলাকে ক'ব, ধাৰ্মিকতা কি? ভাল কাম কৰিলে ধাৰ্মিকতা হৈ নাযায়, বা কাৰোবাক সহায় কৰি কাৰোবাক মৰম কৰিয়ে যে ধাৰ্মিক হৈ যায়, সেইটো নহয়। ধাৰ্মিকতা ক'ত আছে? আমি সত্য ঈশ্বৰক জনাটোৱে ধাৰ্মিকতা, তেওঁৰ কাৰণে হাবিয়াস কৰাটোৱে ধাৰ্মিকতা, তেওঁৰ লগত অহা যোৱা কৰিব পৰা ইচ্ছাটোৱে ধাৰ্মিকতা, তেওঁৰ নিচিনাকে আচাৰ ব্যৱহাৰ কৰাটোৱেই ধাৰ্মিকতা, তেওঁক প্ৰেম কৰাটোৱে ধাৰ্মিকতা। যদি আমি তেওঁক প্ৰেম কৰোঁ, আমি নিজৰ ওচৰ চুবুৰীয়াকো প্ৰেম কৰিব পাৰিম, কিয়নো তেওঁক প্ৰেম কৰাটোতেই সোমাই আছে সকলোবোৰ জ্ঞানৰ কথাবিলাক। আমি তেওঁক যদি প্ৰেম কৰোঁ, আমি তেওঁৰ আজ্ঞামতে চলিবলৈ ইচ্ছা কৰিম, আৰু তেওঁৰ আজ্ঞাবিলাকেই হৈছে ধৰ্মৰ আজ্ঞা, প্ৰেমৰ আজ্ঞা, পবিত্ৰ আজ্ঞা। সেইকাৰণে যদি আমি তেওঁক প্ৰেম কৰোঁ, তেওঁৰ আজ্ঞাবিলাকো পালন কৰিব লাগিব, আৰু তেওঁক বাক্য শুনি আগবাঢ়াটোৱে হৈছে ধাৰ্মিকতা। প্ৰাৰ্থনা, আৰাধনা, মৰম কৰা, চেনেহ কৰা, হিংসা এৰি দিয়া, হাই কাজিয়া এৰি দিয়া, নিজৰ নিচিনাকে প্ৰেম কৰা, সেইটোৱে হৈছে ধাৰ্মিকতা। অহংকাৰ এৰি দিয়া, এই সকলোবিলাক। প্ৰিয়সকল, এইবিলাক যিবিলাক ব্যক্তিয়ে হাবিয়াস কৰে প্ৰেম কৰিবলৈ, মিলিজুলি থাকিবলৈ, হিংসা এৰিবলৈ, যদি যি ব্যক্তিয়ে চেষ্টা কৰে, সেইটোৱে হৈছে ধাৰ্মিকতাৰ ফালে দৌৰি যোৱা, প্ৰেমৰ ফালে দৌৰি যোৱা। আৰু সেই ব্যক্তিসকলক ঈশ্বৰৰ বাক্যই কি কৈছে? তৃপ্ত হ'ব বুলি কৈছে। আমেন। তেওঁবিলাকে তৃপ্ত হ'ব, আৰু কাৰো যোগেদি তৃপ্ত কৰাব? ঈশ্বৰে পবিত্ৰ আত্মাৰ যোগেৰে। আমেন। আমি সদায় যদি বাক্য ধ্যান কৰোঁ, প্ৰাৰ্থনা আৰাধনা থাকোঁ, তেনেহ'লে সেই পবিত্ৰ আত্মাই আমাক শিকাব যে এই ব্যক্তিজনক প্ৰেম কৰা, বা এই ব্যক্তিজনক সহায় কৰা, এই ব্যক্তিজনক মৰম কৰা। পবিত্ৰ আত্মাই দেখাব বাক্যৰ যোগেদি। আমি বাক্য পঢ়িলেহে, বাক্য অধ্যয়ন কৰিলেহে আমি জানিম যে প্ৰভুৰ ইচ্ছাবিলাক কি হয়, প্ৰভুৱে কি বিচাৰে। আৰু যেতিয়া আমি বাইবেল পঢ়োঁ, ঈশ্বৰে আমাৰ লগত কথা পাতে, আৰু যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, আমি ঈশ্বৰৰ লগত কথা পাতোঁ। হালেলুয়া। আৰু ঈশ্বৰৰ লগত কথা নাপাতিলে আমি কেনেকৈ জানিম যে ঈশ্বৰৰ ইচ্ছাবিলাক কি হয়? এজন ব্যক্তিয়ে যেতিয়া এজন ব্যক্তিক প্ৰেম কৰে, তেতিয়া তেওঁবিলাকে ইজনে সিজনৰ ভাল লগা কামবিলাক কৰে, যাতে ইজনে সিজনে বেয়া নাপায়, ইজনে সিজনৰ যাতে বিচ্ছিন্ন হৈ নাযায়, তাৰ কাৰণে ইজনে সিজনক সন্মান কৰে, আৰু ইজনে সিজনৰ কথাবিলাক মানে, মৰম কৰে, সন্মান কৰে। ঠিক তেনেকৈ আমি যদি ঈশ্বৰক প্ৰেম কৰোঁ, তেওঁৰ গুণবিলাক আমাৰ লগত থাকিব লাগিব, আৰু তেওঁৰ গুণবিলাকেই হৈছে ধৰ্মীয় গুণ। হালেলুয়া। আৰু তেওঁৰ সেই ধৰ্মীয় গুণলৈ হাবিয়াস কৰাবিলাকেই ধন্য বুলি কৈছে। তেওঁ ধৰ্মীয় হয়, তেওঁ হিংসা ভাল নাপায়, তেওঁৰ ৰাজ্যত হিংসা নায়েই, তেওঁৰ ৰাজ্যত ঘা কাজিয়া নাই, মৰম দয়া, কোমল ভাৱ, চিৰ সহিষ্ণুতা, মংগল ভাৱ, মৃদু ভাৱ,
এই সকলোবোৰ আছে। প্ৰিয় বিশ্বাসীসকল, যদি আমি পবিত্ৰ আত্মাক ঠাই দিওঁ, সেই পবিত্ৰ আত্মাই আমাক শিকাব ধৰ্মীয় মানে কি আৰু ধৰ্মীয় কাৰণে কেনেকৈ হাবিয়াস কৰিব লাগে। সদায় ঈশ্বৰৰ প্ৰতি ভয় কৰাটোৱে হৈছে ধাৰ্মিকতা। কিয়নো ঈশ্বৰক ভয় কৰিলে আমি সকলো বেয়া কামৰ পৰা আঁতৰি থাকিব পাৰিম। কিয়নো আমাৰ এইটো ভয় থাকিব যে মই এই মানুহজনক বেয়াকৈ ক'লে ঈশ্বৰে মোৰ হিচাপ ল'ব, বা এই মানুহজনক বেয়াকৈ চালে ঈশ্বৰে মোৰ হিচাপ ল'ব। কিন্তু ঈশ্বৰে যে হিচাপ ল'ব, দণ্ড দিব, শাস্তি দিব, সেইটো ভয়টো নহয়, পবিত্ৰ ভয়। যদি আমি তেওঁক প্ৰেম কৰোঁ, তেনেহ'লে আমি জানিব লাগিব যে এইটো আমাৰ ঈশ্বৰে বেয়া পায়, এইটো কামটো কৰিলে, বা প্ৰাৰ্থনা নকৰিলে মই তেওঁৰ পৰা দূৰত হৈ যাম, বা বাক্য নপঢ়িলে দিনবিলাক আধৰুৱা লাগিব। তেওঁৰ কাৰণে হাবিয়াস কৰাটোৱে হৈছে ধাৰ্মিকতা। আমেন। প্ৰেইজ দ্য লৰ্ড। মই বিশ্বাস কৰোঁ এই বাক্যৰ যোগেদি আপোনালোক সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। ধন্যবাদ প্ৰভু, তোমাৰ প্ৰেম, তোমাৰ অনুগ্ৰহৰ কাৰণে। প্ৰভু, ওৰে দিনটো তোমাৰ হাতত দিছোঁ। প্ৰভু, সকলো যাতে ধাৰ্মিকতাৰ কাৰণে হাবিয়াস কৰে, দৌৰি আহে, খেদি যায়। প্ৰভু, তেওঁলোকৰ পিয়াহবিলাক তুমি তৃপ্ত কৰিবা প্ৰভু। তেওঁলোকক ধাৰ্মিকতাৰ কাৰণে ভোক পিয়াহ তৃপ্ত কৰিবা প্ৰভু। যিবিলাকে দৌৰি আছে তোমাৰ ধাৰ্মিকতালৈ, পবিত্ৰ আত্মা তুমি সহায় কৰিবা। এই সকলো যাচনা প্ৰাৰ্থনা তোমাৰ হাতত সমৰ্পণ কৰি নাচৰতি প্ৰভু যীশুৰ নামত খুজিছোঁ। আমেন।